কাৰ্টুন ভিডিঅ' চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক। ওরে ধন্দি ভাই মিংকু ভাই কোনো দেখাই নাই যে পূজা গল কিবা গল তার যে খবরই নাই গাত খান্দি করবা থুমাই থকা নাই তো জানো মাইলা কি হল তার ফোন এটাও নাই করা কোনোবা কিডন্যাপ কৰি করবা থৈ দিছে গইবা কি কথা কৰে মাতা পৃথিৱী উলট পালট হৈ যাব কিন্তু তাক যে কোনোবা কিডন্যাপ কৰি নিব পাৰিব ভুলটো না ভাবিবি ৰ ফোন এটাকে কৰো হেল্ল' হেল্ল' मिंकू भाई को थुमाया सरे तो इमान दिन थोपड़ा देखा रखी ना जे हेलो घर में ही हुरे बाबा कहां मरूंगी घरते बोर खाय खाय थोपड़ाले सोई गइसु हे कारणे थोपड़ा काकू देखुवाई নাই কি কথা কৰে মাকা বাহিৰৰ হাৱা পানী অলপ খাবি তেতিয়াহে থপৰা ভাল হৈ থাকিব অলপ বুলাই আ পেগ এটা ধৰিম না না মই বহুত ভদ্ৰ হৈ গলো বে বেয়া বস্তু মুখতেই নিদিও আজিকালি তহতেও ভাল হ মোৰ দৰে ও মাইলারে কি কই ভদ্র হল মই জাম গয়া ওহি পড়িলে ঠিক আছে দে হবো এতিয়া তহতে খা মোর কাম আছে ফোন রাখু কি কম রে দুখৰ কথা ঘৰতে হুমাই হুমাই মাৰ গালি শুনি শুনি কান গেলি গৈছে কৰবাত এদিনৰ বাবে যাব গহে মন গৈছে হেই কি পাগল মই এদিনৰ বাবে গলে কি হ'ব গালিটো সদায়ে শুনো জীবন আৰু এইটো ओ तेरी मां की आंख इ जे कोए फोन काटी दिले रोया লগত প্র্যাঙ্ক এটা কৰো কি প্র্যাঙ্ক কৰি দিলে মাইলা পাছত মা খোৱা প্র্যাঙ্ক নকৰিবি ৰে মই পিঠিত ঢকুৱা বান্ধিব নোৱাৰো হেই এটো মনে মনে থাক বাস তই চাই থাক অলপ সহায় সহযোগ কৰিবি আৰু হেল্ল' মায়াবিনী হোটেল হয়নে হয় সাইজি কক আপোনাক কিদৰে সহায় কৰিব পাৰো ওই কি কৰিব বিচাৰিছ ৰে পাপু পাছত মাৰ ধাৰ নাপালে হৈছে মাইলা মনে মনে থাক তই বাস চাই উপভোগ ল সুৱালিয়া ফোন ধৰিছে ৰ মই কথা পাতি ল হয় 1 ঘণ্টা কাৰণে ৰুম এটা লাগিছিল আপোনালোকৰ হোটেলত পামনে হয় সাইজি পাই যাব বিলটো পেমেন্ট কৰি দিব দিন দিন কিয় চিন্তা কৰিছা ধুনিয়া মাতটো তোমাৰ মই নাম্বাৰ এটা দিছো তুমি হেইজনলে কল কৰি কবা যে তোমালোকৰ হোটেলত দীপাৱলী এটা অফাৰ দিয়া হৈছে 1 ঘণ্টা কটাবলৈ ও শিওর স্যার আপুনি নাম্বাৰটো দি দিয়ক আব মজা আইগা না বিৰু তই কি কৰিব ওলাইছ ৰে পাপু হোটেল এইবোৰ ৰুম কি চক্ৰৰে মাইলা তাৰ 1 ঘণ্টা আজি বিহু দেখাই দিম বাপেকে আমি গৈ ভূত বনি লুকাই থাকিম আৰু সেই ৰুমত তাক ভয় খুৱাই 12 বজাই দিম মাইলাৰে ধৰা পৰাৰ পাছত পিঠিৰ হাড় নাভাঙিলে হৈছে একো গম নাপায় ৰে মাতা বই এতিয়া যাও দেৰি নকৰ हुआ शांति নাই কোন বে हेलो सर মই মায়াবিনী হোটেলৰ পৰা কৈছো স্যাৰ আপুনি এটা অফাৰ পাইছে ও মা সুৱালি দেখুন আৰু অফাৰো দিছে হয় কি অফাৰ বাৰু কওকচোন স্যাৰ আমাৰ হোটেলত আজি 1 ঘণ্টাৰ কাৰণে আপুনি ফ্ৰী কৈ সময় কটাবলৈ অফাৰ পাইছে কি কোৱাৰে কেনেকৈ ক'ত পালো মানে স্যাৰ দীপাৱলী অফাৰ দিয়া হৈছে আৰু আপোনাক সিলেক্ট কৰা হৈছে ओ होय नेकी थैंक यू दे खुआटो पामने ओ सर हकलो पाबो ठीक আছে মই গৈ আছো বারে ऊपर वाला की दिशा मजा आ गया এই ফলে আপিটো অথনি ফোন ধৰা আপিটো তুমিয়ে না ৰুম এটা যে বুক কৰিছিলো ই দেখা পাগলাই হল নেকি মাইলা কত ছোৱালী থাকে হোটেলত এজনীয়ে থাকিব নেকি অকল হয় স্যার 202 নম্বৰ আপোনালোকৰ ৰুমটো বলক মই দেখাই দিম বলা বলা আৰু মানুহজনক যে ফোন কৰিব কৈছিলো আহিলে এইটো ৰুমত পঠাই দিবা ওকে স্যাৰ হাই অথনি ইয়াৰ পৰা ফোন এটা গৈছিল মোলৈ 1 ঘণ্টা কটোৱাৰ বাবে অফাৰ দিয়া হৈছিল বোলে হয় স্যাৰ মই কৰিছিলো বলক আপোনাৰ ৰুমটো দেখাই দিম বলা বলা দেৰি নকৰিবা আজি 1 ঘণ্টাৰ ৰজাৰ দৰে হুম আৰু খাম বাপেৰৰ আৰু মাৰৰ বিয়া দেখাই দিছো ৰেডি থাক ঘন্টি মোৰ ভয়হে লাগিছে ৰে ধৰা পৰিব লাগিলে মই হেক বাহ কি লাগজাৰী ৰুম বে প্ৰথম খায়ে লো তাৰ পাছত হুম অলপ বাহ কি টেষ্টি খানা চাই মোৰ মুখৰ পানী পৰিয়ে গৈছে বই ষ্টাৰ্ট কৰো চুন 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 गुमनाम है कोई बदनाम है कोई
বা গানো লগাই থৈ গৈছে। কিন্তু ভূতৰ দৰে গানটো কিয় লগাই থৈ গ'ল বেং? মূৰ্খ, গান লগাই থৈ যোৱা নাই। এই হোটেলৰ 202 নম্বৰ ৰুমটোত মই থাকো। তোক কোৱা নাই নেকি? কোন বে জিতি কৈ আছ? মুখৰ আগত দেখা দে, পিছে से क्या डरा रहा है? मर्द का इंसान है तो सामने आ। ঐ জদা মূৰ্খ, মই তোৰ ওচৰতেই আছো। তই মোক নেদেখ কাৰণ মই আত্মা। ঐ পাপু, এতিয়া যদি কেনেবাকৈ গম পায় আমি চুকত আছো বুলি, কোনো ভূত নহয় বুলি, আমাৰ হাড় মূৰ এক হৈ নাথাকে আৰু মাইলা। এইটো মনে মনে থাক, একো গম নাপায়, তই অকল মজা ল। আত্মা? সঁচা নেকি? ঐ মাই, তই সঁচা আত্মা নেকি? ইয়াত কি কৰিছ আৰু মোক কিয় ভয় খুৱাই আছ? ঐ, তোক কিমান কম মই এটি অঘৰী আত্মা বুলি। মই এই ৰুমতেই ফেনাল খাই মৰি গৈছিলো। এতিয়া লগ এটা লাগে আৰু সেই লগৰটো তই হবি। তোক লৈ যাম মোৰ লগত। হে, ফেনাল খাই মানুহ মৰে? প্ৰথম শুনিলো। ঐ আত্মা, মই তোৰ লগত যাব নোৱাৰো। মোক যাবলৈ দে। মই তোৰ লগত গুচি গ'লে মোৰ ফিউচাৰৰ ৱাইফজনী কি হ'ব? তোৰ গাৰ্লফ্ৰেণ্ড আছে নেকি? থাকিলেও যাব লাগিব। মোৰ পচন্দ হৈছে তোক। যাও বই ওলা। নেযাও, মই যাব নোৱাৰো। মাই মোক বচাহি। মোক আত্মাই নিব লৈছে। ক'ত সোমালো মই? ৰ हनुमान जी नाम लो। जय जय हनुमान ज्ञान गुण सागर भूतनी को कर दे गायब। जय हनुमान की जय। কেনে কৰিছে এইডালে? ভয়তে প্ৰাণ বায়ু উৰিব এতিয়া মাইলা। মই হনুমানজী ভক্ত। হনুমানজী নাম ললেও মিছা। তই মোৰ লগত যাবই লাগিব আজি। কি ভূত হে? হনুমানজী ভক্ত? মায়ো পলুৱাই ভাল হ'ব ইয়াৰ পৰা। মায়ো খালেও মোক ভূতে। মায়ো বচাও বচাও, ভূতে খালেও মোক। ক'ত পলাইছ? ক'ত পলাইছ তই? ঐ পাপু ভাই, সঁচাকে ভয় খাই পলাল বে। মাইলা মজা লাগিল চাই। কেনেকুৱা পালি? আজি জীৱনৰ ভয় মনত থাকিব। বৈ ওলাই যাও ইয়াৰ পৰা। গা চা বিষ হৈ গ'ল ৰে চুকত সোমাই সোমাই। এতিয়াই নৰম নৰম বিচনা এখনত বহি ভাল লাগিছে। ঐ পাপু, ৰুমটো বাথৰুমত কোনোবাই হি কৈ হহাৰ দৰে পালিনে? হেই, কোন আছে আমাৰ বাহিৰে? সেইটোতো ভয় খাই পলালেই। সৈয়ানে দেখা এছে পানী পানী হৈ গয়া, পানী পানী হৈ গয়া। কি লগাই আছে মোবাইলত? বন্ধ কৰ। মইতো মোবাইল চোৱাই নাই মাইলা। কোনে তেনেহ'লে গাইছে? টেপ খুলি থোৱা দৰে আৱাজো আহিছে। ঐ, আৰু কোনোবা নাইতো আমাকো ভয় খুৱাবলৈ? বৈচোন চাই আহোগে বাথৰুমত কোন আছে। বৈ তই আগত যা মাইলা। হ'ব বৈ। হেল্ল', কোন আছেনো বাথৰুমত? মাত দিবচোন। ঐ ভাই, কোনো নাই দেখোন। পানীৰ টেপ নিজে নিজে চলি আছে। দুটাই আমাক এই সঁচা ভূতে পোৱা নাইতো। মই কি জানো? পলাব ইয়াৰ পৰা। বটি, বচাও আমাক, বচাও বটি। ৰাম ৰাম, কৃষ্ণ কৃষ্ণ। ৰ পাপু, মোক এৰি নাযাবি মাইলা, ৰ। ছাৰ, এনেকৈ কিয় দৌৰিছে? ৰুমটোত ভূত আছে নেকি? গান গাই আছে কোনোবা আৰু পানী টেপ নিজে নিজে চলি আছে। আচলতে ছাৰ চৰি, সেই 202 ৰুমটোত এজনী ছোৱালী মৰি গৈছিল। আপোনালোকক কোৱাই নহ'ল। কি? আমাক মানে সঁচা ভূতে পাইছিল?